প্ৰথমেই কওঁ ভিডিঅ'টো সম্পূৰ্ণ চাবা। আজি খুব গুৰুত্বপূৰ্ণ কিছুমান শব্দ দিম, হিন্দী শব্দ, আৰু সেই শব্দৰে কেনেকৈ শব্দটো বাক্যত ব্যৱহাৰ কৰা হয়, আমি কথা কওঁতে কেনেকৈ ইউজ কৰোঁ তাকে বুজাম। গতিকে আজি ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে। তোমালোকে মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা চাই শিকি ল'বা। মন কৰিবা এটা কথা, যিকোনো বস্তু শিকিবলৈ হ'লে আমি একদম সৰুৰ পৰা প্ৰথমৰ পৰা আমি সকলো কথা শিকিব লাগে দেই। আচ্ছা হ'ব, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ এটা হিন্দী শব্দ, চোৱা ইজহাৰ। ইজহাৰ যেনে উদাহৰণস্বৰূপে এটা বাক্য দিছোঁ মই হিন্দীতে। চোৱা, আজ উছনে अपने प्यार का इजहार किया। आज उसने अपने प्यार का इजहार किया। যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী দিছোঁ, চাই ল'বা। এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব, আজি সি নিজৰ প্ৰেম প্ৰকাশ কৰিলে। আজি সি নিজৰ প্ৰেম প্ৰকাশ কৰিলে। আকৌ যোনে অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছোঁ, চাই ল'বা। এতিয়া এই বাক্যৰ পৰা আমি ইজহাৰ মানে অৰ্থ পালোঁ কি? প্ৰকাশ কৰা। আকৌ দিছোঁ এটা বাক্য দিম ইজহাৰৰ বাবে। চোৱা, যেনে এটা বাক্য দিলোঁ, তুম ভি अपना भावनाओं का इजहार करना। तुम भी अपना भावनाओं का इजहार करना। ইয়াৰ অৰ্থ কি হ'ব? এই বাক্যটোৰ অৰ্থ হ'ল, তুমিও তোমাৰ অনুভৱটো প্ৰকাশ কৰিবা। তুমিও তোমাৰ অনুভৱটো প্ৰকাশ কৰিবা। অনুভৱটো লগাব পাৰিবা লগতে দেই। ইয়াতো পালোঁ আমি ইজহাৰ মানে প্ৰকাশ কৰা পালোঁ দেই। এতিয়া চোৱা, দিছোঁ এটা শব্দ ইজাফা। ইজাফা তোমালোকে নিশ্চয় শুনি পাইছা চাগে। যেনে চোৱা, বাক্য এটা দিছোঁ, ইছ মহিনে বেতন মে ইজাফা হুৱা হে। ইছ মহিনে বেতন মে ইজাফা হুৱা হে। এনেকৈ যদি কোনোবাই কয় তেতিয়াহ'লে তোমালোকে অৰ্থটো বুজি পাব লাগিব, এই মাহৰ দৰমহাত বৃদ্ধি হৈছে। এই মাহৰ দৰমহাত বৃদ্ধি হৈছে। বুজি পালানে? এতিয়া চোৱা, ইজাফা মানে কি পালোঁ আমি? বৃদ্ধি হোৱা পালোঁ। বুজি পাইছানে? তাৰপিছত চোৱা, আকৌ দিছোঁ ইজাফা। ইয়াত চোৱা অলপ বেলেগ হৈ যাব। যেনে কোনোবাই যদি তোমাক কয় হিন্দীত এনেকৈ, মহংগাই মে অব ইজাফা हो रहा है। মহংগাই মে অব ইজাফা हो रहा है। এনেকৈ যদি কোনোবাই কয়, তাৰ অৰ্থটো কেনেকৈ বুজি পাবা তুমি? এনেকৈ বুজি পাব লাগিব, অসমীয়াত, মূল্য বৃদ্ধি এতিয়া বাঢ়ি আছে। মূল্য বৃদ্ধি এতিয়া বাঢ়ি আছে। এতিয়া চোৱা, ইয়াত ইজাফা মানে আমি কি পালোঁ? ইজাফা মানে আমি বাঢ়ি যোৱা পালোঁ, বাঢ়ি থকা পালোঁ দেই। এতিয়া চোৱা, ইজাৰা দিলোঁ। ইজাৰা, এই ইজাৰাৰ বাবে এটা বাক্য দিছোঁ, চোৱা হিন্দীত, ইয়হ ঘৰ ইজাৰে পৰ দিয়া গয়া হে। ইয়হ ঘৰ ইজাৰে পৰ দিয়া গয়া হে। এনেকৈ যদি তোমালোকে শুনা কোনোবাই কৈছে, তেতিয়াহ'লে ইয়াৰ অৰ্থটো হ'ব অসমীয়াত, এই ঘৰটো ভাড়ালৈ দিয়া হৈছে। এই ঘৰটো ভাড়ালৈ দিয়া হৈছে। এতিয়া এই বাক্যটোৰ পৰা আমি কি পালোঁ? ইজাৰা মানে ভাড়া দিয়া পালোঁ। বুজি পালানে? এতিয়া চোৱা, আকৌ দিছোঁ ইজাৰা। ইজাৰাৰ বাবে আৰু এটা বাক্য দিছোঁ আকৌ, তেতিয়াহ'লে তোমালোকে ভালকৈ বুজি পাবা ইজাৰা মানে কেনেকৈ কোৱা হয়। চোৱা, ওহ দোকান এক সাল কে লিয়ে ইজাৰে পৰ লি হে। ওহ দোকান এক সাল কে লিয়ে ইজাৰে পৰ লি হে। এনেকৈ যদি শুনা পোৱা তোমালোকে কোনোবাই কোৱাটো, তেতিয়াহ'লে ইয়াৰ অৰ্থ বুজি পাব লাগিব, সেই দোকান 1 বছৰৰ বাবে ভাড়াতে লৈছে। সেই দোকানখন 1 বছৰৰ বাবে ভাড়াতে লোৱা হৈছে। বুজি পালানে? এতিয়া ইয়াত চোৱা, ভাড়া বা চুক্তি তাকে কোৱা হয় ইজাৰা। এতিয়া দিছোঁ চোৱা, কিৰায়া। কিৰায়া তোমালোকে নিশ্চয় শুনি পাইছা চাগে। যেনে এটা বাক্য দিছোঁ, চোৱা, অব গাড়ী কা কিৰায়া বাঢ় গয়া হে। অব গাড়ী কা কিৰায়া বাঢ় গয়া হে। এনেকৈ যদি কোনোবাই কয় বা তোমালোকেও যদি ক'ব বিচাৰা, তেতিয়াহ'লে তাৰ অৰ্থ হ'ব অসমীয়াত, এতিয়া গাড়ীৰ ভাড়া বাঢ়ি গ'ল। এতিয়া গাড়ীৰ ভাড়াটো বাঢ়ি গ'ল। বুজি পালানে? তেতিয়া আমি কিৰায়া কি পালোঁ? ভাড়া দেই। গাড়ীৰ ভাড়া, কিবাৰ ভাড়া তাকে বুজা হয়। এতিয়া দিছোঁ চোৱা, আকৌ এটা দিছোঁ লগাতাৰ। লগাতাৰৰ বাবে এটা বাক্য দিছোঁ, চোৱা অসমীয়া হিন্দীতে, आज सुबह से लगातार बारिश हो रही है। आज सुबह से लगातार बारिश हो रही है। এতিয়া এনেকৈ যদি তোমালোকে ক'ব বিচাৰা বা কোনোবাই যদি কয়, তেতিয়াহ'লে তাৰ অৰ্থ বুজি পাব লাগিব, আজি পুৱাৰ পৰা একেৰাহে বৰষুণ হৈ আছে। আজি পুৱাৰ পৰা একেৰাহে বৰষুণ হৈ আছে। এতিয়া চোৱা, লগাতাৰ মানে অসমীয়াত আমি কি বুজি পাম? একেৰাহে। কিন্তু আকৌ দিছোঁ চোৱা, লগাতাৰ বুলি
ইয়াত অলপ হলনি হৈ যাব কেনেকৈ হলনি হ'ব চোৱা এটা বাক্যৰে বুজাই আছো মই হিন্দীতে একেটাই থাকে मैं उसे लगातार चुम रहा था मैं उसे लगातार चुम रहा था এনেকৈ যদি তোমালোকে ক'ব বিচাৰা কাৰোবাক বা কোনোবাই কাৰোবাক যদি কয় তেতিয়াহ'লে তাৰ অৰ্থ বুজি পাব লাগিব মই নিৰন্তৰে তাইক চুমা দি আছিলো মই নিৰন্তৰে তাইক চুমা দি আছিলো এতিয়া বুজি পালানে চুমা খোৱাক लगातार বুলি ক'লে ইয়াত लगातार মানে আমি বুজি পালো কি নিৰন্তৰ বুজি পালানে এতিয়া চোৱা আকৌ দিম लगातार लगातारক আৰু এটা অৰ্থ আছে लगातारক হিন্দীক একেটাই কোৱা হয় কিন্তু অসমীয়াত বেলেগ বেলেগ অৰ্থ বুজি পায় যেনে वो लगातार चिल्ला रही थी वो लगातार चिल्ला रही थी মানে এই বাক্যটোৰ অৰ্থ কি হ'ব জানানে वो लगातार चिल्ला रही थी মানে অসমীয়াত আমি বুজি পাম তাই অবিৰতভাৱে চিঞৰি আছিল তাই অবিৰতভাৱে চিঞৰি আছিল এতিয়া ইয়াত চোৱা অবিৰতভাৱে মানে আমি কি গম পালো लगातार পালো মানে लगातार মানে অবিৰতভাৱে এতিয়া বুজি পালানে এতিয়া চোৱা আকৌ দিছো চোৱা বাৰ বাৰ बार बाৰৰ অৰ্থ অসমীয়াত বেলেগ হৈ যায় হিন্দীত बार बार মানে নিশ্চয় বুজি পোৱা যেনে বাক্য এটা দিছো ওহ बार बार मेरा हाथ पकड़ रही थी सॉरी पकड़ रही है दे रही थीও দিলে হয় ওহ बार बार मेरा हाथ पकड़ रही है এতিয়া ইয়াৰ অৰ্থ কেনেকৈ হ'ব তাই বাৰম্বাৰ মোৰ হাত ধৰি আছে তাই বাৰম্বাৰ মোৰ হাত ধৰি আছে এতিয়া বুজি পালানে बार बार মানে কি बार बार মানে বাৰম্বাৰ বুজি পালো এতিয়া চোৱা আকৌ বুজি পাম কি बार बाৰৰ কাৰণে আকৌ এটা বাক্য দিছো হিন্দী যাতে ভালকৈ বুজি পোৱা চোৱা उसे बार बार मत देखो उसे बार बार मत देखो এতিয়া এই বাক্যটোৰ অৰ্থ কি হ'ব জানানে তোমালোকে অসমীয়াত ইয়াৰ অৰ্থটো হ'ব তাইক বাৰে বাৰে নাচাবা তাইক বাৰে বাৰে নাচাবা বুজি পালানে তাইক বাৰে বাৰে নাচাবা এতিয়া বুজি পালানে এতিয়া বাৰে বাৰে বাৰ বাৰ মানে বাৰে বাৰেও বুজি পাও আমি বুজি পালানে এতিয়া চোৱা আকৌ এতিয়া আৰু নিদিও আজি দেই আজি ভিডিও কেনে লাগিল কমেন্ট কৰি সুধিবা তোমালোকে ঘুচিয়া কাৰণে আগতে মই ভিডিও বনালো তোমালোকলৈ এখিনি থাকি গৈছিল জনে চোৱা নাই এতিয়ালৈকে ঘুচিয়া মাৰামাৰি এইবোৰ কথাও বাবে মই ভিডিও বনাইছো জনে চোৱা নাই চাই লবা তোমালোকে আৰু আজিৰ ভিডিও কেনে লাগিল মোক লাইক কৰি কবা আৰু মই যোৱাকালি ভিডিও বনাইছিলো যে হিন্দী অসমীয়া ইংলিশ বাংলা গোটেইকেইটা ভাষাত দিছিলো তোমালোকে মোক কমেন্ট কৰি কবা যে 4টা ভাষাত লাগে নে 2টা ভাষাত লাগে নে 3টা ভাষাত লাগে মোক কমেন্ট কৰি কবা তেতিয়াহলে আগলৈ মই এনেকৈ আকৌ নতুন ভিডিও বনাই লৈ আনিম তোমালোকৰ কাৰণে দেই কোনটো ভাষাত লাগে আৰু কি শব্দ নোৱাৰা বা কি ধৰণৰ লাগে তাকে মোক কমেন্ট কৰি সুধিবা যোনে যিটো নোৱাৰা মোক কবা দেই আজি ইমানতে হাই মাৰো